নমস্কাৰ। সহজ পদ্ধতিত কম সময়ত পাকঘৰত থকা বস্তুৰে টেষ্টি পিঠা এটা কিদৰে বনাই খাব পাৰি তাৰে ৰেচিপি এটা লৈ আহিছোঁ। আহকচোন ভিডিঅ'টোৰ মাজত। এয়া মই পিঠাটো বনাবলৈ বাতিটোৰে এবাতি গাখীৰ লৈছোঁ। এয়া 2 চামুচ পিচি থৈ দিয়া মিচিৰি গুড়ি দিছোঁ। আপোনালোকে চেনিও দিব পাৰে। ইয়াত মই এয়া বাতিটোৰে আধা বাতি দৈ দি দিছোঁ। সামান্য পৰিমাণৰ ইলাইচি গুড়ি দি দিছোঁ। এয়া আধা বাতি পনীৰ মই মিক্সিত গুড়ি কৰি দি দিছোঁ। এতিয়া এইখিনি মই ভালদৰে মিলাই ল'ম। খুব টেষ্টি পিঠা আপোনালোকে ঘৰত সহজতে বনাব পাৰিব। এইখিনি গোটেইখিনি ভালদৰে মিলাই ল'ব। আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। এয়া দেখিছেনে একেবাৰে ক্ৰীমৰ দৰে হৈ যায়। এইদৰে ভালদৰে মিক্স কৰি ল'ব। ইয়াত মই এবাতি চাউলৰ গুড়ি দি দিছোঁ। এয়া 2 চামুচ আটা দি দিছোঁ। এতিয়া গোটেইখিনি ভালদৰে মিলাই ল'ম। আপোনালোকে গাখীৰ দিয়ে যে দিছোঁ, গাখীৰৰ ঠাইত গাখীৰ নাথাকিলে পানীও দিব পাৰিব। পানী দিলে মিল্ক পাউডাৰ দিব 2-3 চামুচ, আৰু গাখীৰ দিলে মিল্ক পাউডাৰ নিদিলেও কথা নাই আৰু দিলেও কথা নাই। এইখিনি মই ভালদৰে মিলাই ল'লোঁ। সহজতে টেষ্টি পিঠা এটা আপোনালোকে ঘৰত এইদৰে বনাই খাব পাৰিব। বহুত বেছি সোৱাদ লগা। এই চামুচখনৰে দেখাই দিছোঁ, এইটো জোখত হৈ যায়। এয়া দেখিছেনে। এতিয়া মই এইখিনি ঢাকনিৰে ঢাকি ছাইড কৰি থৈ দিম। এয়া মই পেন এখন গেছত দি দিছোঁ। ইয়াতে মই এয়া আধা লিটাৰ গাখীৰ দি লৈছোঁ। গাখীৰখিনি মই প্ৰথমতে হাই ফ্লেমত উতলাই ল'ম। এয়া গাখীৰ উতলিছে। এতিয়া মই গেছৰ ফ্লেমটো মিডিয়াম কৰি দি দিম। ইয়াত মই এখিলা তেজপাত দি দিছোঁ। এয়া মই 5-6 চামুচ মিচিৰি গুড়ি দি দিছোঁ। আপোনালোকে চেনিও দিব পাৰিব। চেনি নোখোৱাও খাব পাৰিব এইদৰে বনালে। এয়া মই গাখীৰ মিডিয়াম ফ্লেমত 3 মিনিট সময় এইদৰে উতলাই অলপ ডাঠ কৰি ল'লোঁ। এয়া দেখিছেনে এইদৰে ডাঠ কৰি ল'ব। এতিয়া এইখিনি মই গেছ অফ কৰি নমাই ছাইড কৰি থৈ দিম। এইপিনে মই পিঠাৰ মিশ্ৰণখিনিও অলপ ৰেচো দিলোঁ। এইদৰে গাখীৰখিনি উতলাই লোৱা সময়খিনিলৈ এইদৰে থৈ দিছোঁ। প্ৰতিটো ষ্টেপ ভালদৰে চাই যাব। আপোনালোকে ঘৰত সহজতে এইদৰে বনাব পাৰিব। এতিয়া ইয়াতে মই বেকিং পাউডাৰ এচামুচ দি দিছোঁ, সৰু চামুচেৰে, আৰু বেকিং পাউডাৰৰ আধা মই বেকিং চ'ডা দি দিছোঁ, আধা চামুচ। ভালদৰে মিলাই ল'ব। এইখিনি মই ভালদৰে মিলাই ল'লোঁ। এইটো জোখত হৈ যাব। আপোনালোকে ইয়াতকৈ বেছি ডাঠো নকৰিব আৰু বেছি পনীয়াও নকৰিব। এইটো জোখতে লৈ ল'ব। মই আপ্পাম পেন এখন লৈছোঁ। ইয়াত মই অলপ ঘি লগাই ল'ম যাতে পিঠাখিনি সোনকালে এৰ খাই আহে। এইদৰে এতিয়া মই ইয়াতে এইদৰে পিঠাৰ মিশ্ৰণখিনি দি যাম। সহজ পদ্ধতিত টেষ্টি পিঠা আপোনালোকে ৰাতিপুৱা ব্ৰেকফাষ্টতো এইদৰে খাব পাৰে। এইদৰে মই দি দিলোঁ। ল' ফ্লেমত এইদৰে ঢাকনিৰে ঢাকি 2 মিনিট সময় থৈ দিম। 2 মিনিট সময়ৰ পাছত মই আপোনালোকক দেখাই আছোঁ।
এয়া মই 3 মিনিট সময় থৈ দিছিলোঁ। একেবাৰে কোমল হয়, আপোনালোকে এইদৰে দেখিছেনে, একেবাৰে ছফ্ট। এইদৰে মই গোটেই পিঠাখিনি নমাই ল'লোঁ। আকৌ এবাৰ মই এইদৰে বনাম। এইদৰে মই গোটেই পিঠাখিনি ৰেডি কৰি ল'লোঁ। একেবাৰে কোমল হয়, ছফ্ট, একেবাৰে সকলোৱে খাব পাৰিব এই পিঠাটো। এইদৰে মই পাতিত লৈ ল'লোঁ। আপোনালোকে ৰাতিপুৱাৰ জলপানত এই পিঠাটো খাবচোন, বহুত বেছি সোৱাদ লগা। আৰু গাখীৰ নোখোৱাই, গাখীৰ এইদৰে দি নাখালেই হ'ল। এইদৰে মই গাখীৰ দি দিছোঁ। এইদৰে মই গাখীৰখিনি পিঠাৰ ওপৰত এইদৰে দি দিলোঁ। আপোনালোকে 5 মিনিটমান সময় ফ্ৰিজত থৈও খাব পাৰে আৰু লগে লগে খাব পাৰে। একেবাৰে দেখিছেনে, একেবাৰে ছফ্ট। এই পিঠাটো আপোনালোকে পিঠা নোখোৱা মানুহক দিলেও খাব, ইমানেই সোৱাদ লগা হয়। আপোনালোকে ঘৰত এইদৰে বনাব, বনাই খাই কেনে পায় মোক কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।